হেল্ল' এভৰিৱান, এছএমএছ মাদাৰ ডায়েৰী পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আমাৰ মাইনা, তাই স্কুল যাবৰ কাৰণে ৰেডি হৈছে। আজি তাইৰ স্কুলৰ এনুৱেল ফাংচন আছে। এয়া হৈছে তাইৰ ড্ৰেছ এনুৱেল ফাংচনৰ। কিন্তু কি হ'ল, পিছত গম পালোঁ যে হোৱাইট লং পেণ্ট এটাও পিন্ধি গৈছে বহুতে, কিন্তু ড্ৰেছযোৰত নাছিলে হোৱাইট লং পেণ্ট। সেইকাৰণে মই দি নপঠিয়ালোঁ। কিন্তু ঠাণ্ডাৰ কাৰণে বহুতে হোৱাইট লং পেণ্ট পিন্ধি অহাৰ কাৰণে সকলোকে হোৱাইট লং পেণ্ট পিন্ধাই ডান্স কৰালে। কিন্তু আমাৰ মাইনা আৰু এজনী তাইৰ লগৰ তেনেকৈ লং পেণ্ট নিনিলে, সিহঁতে লং পেণ্ট নিনিয়াকৈয়ে ডান্স কৰিলে। এইযোৰ ড্ৰেছ তাইৰ কেনেকুৱা লাগিছে জনাব দেই। তাইৰ ৱাইষ্টকটটো যে দেখিছে, মানে যিটো ব্ৰাউন কালাৰৰ, সেইটো ঘৰতে চিলাই দিয়া হৈছে আৰু বাকীখিনি কিনিছোঁ। তাৰ ডান্স ষ্টেপবিলাক মোক দেখুৱাই আছে, এনে বাহিৰত ওলাই যাবৰ কাৰণে ৰেডি হয়। এনেকুৱা ধৰণৰ ডান্স ষ্টেপবিলাক তাইৰ। এনুৱেল ফাংচন বুলি ক'লে মনটো ভাল লাগি যায় সিহঁতৰ, মানে বছৰত এবাৰ হয়। ডিচেম্বৰতে আছিলে, কিন্তু কিবা এটা কাৰণত সিহঁতৰ পিছুৱাই এয়া জানুৱাৰীত কৰিলে। এয়া তাই যাবৰ কাৰণে ৰেডি হৈছে আৰু এইফালে দেউতাকো যাব আৰু তাইক লৈ। অইন বছৰটো ময়ো যাওঁ লগত, কিন্তু এইবাৰ যোৱা নহ'ল। এয়া দেউতাকে আৰু তাই যাবৰ কাৰণে পূৰা ৰেডি হৈছে। তাই মানে গ'লেই তলত, কেৱল দেউতাকক বেগটো লৈ যাবৰ কাৰণে কৈ আছে। মই কৈছোঁ ৰৈ দিয়াচোন, অকণমান ভিডিঅ' কৰি দিওঁ। দেউতাক গ'ল। ফ্ৰেণ্ডছ, মই ব্ৰেকফাষ্ট কৰি আজৰি হ'লোঁ। বাবু এতিয়াও শুই উঠাই নাই আৰু মাইনা গ'লগৈ। মাইনাৰ এনুৱেল ফাংচন আছে আজি। মনটো বেয়াও লাগিছে আচলতে। বাচ্ছাৰ এনুৱেল ফাংচনত মাক দেউতাক থাকিব পাৰিলে ভাল লাগে, কিন্তু এতিয়া বাবুক এৰি থৈ কেনেকৈ যাওঁ। যদি কোনোবা থাকিলে হয় তথাপিও বাবুক থৈ গ'লোঁ হয়, কিন্তু কোনো নাই। তাক লৈ যাবও দিগদাৰ হয়। এতিয়া 2 মাহ হৈছেহে মাত্ৰ। ইমান সৰু বাচ্ছাটোক কেনেকৈ লৈ যাম, আৰু ইফালে ইমান ঠাণ্ডা পৰিছে। সেইকাৰণে মই যাব নোৱাৰিলোঁ। মাইনাই কৈ আছিলে ব'লা ব'লা, তাইৰ মতে মানে পাৰিলে দেউতাকে থাকক ঘৰত বাবুক ৰখি, তথাপিও মই যাব লাগে। কিন্তু কেনেকৈ যাওঁ, যাব নোৱাৰিলোঁ আৰু। কিন্তু আগত যাওঁৱেই মই প্ৰত্যেকবাৰে, আৰু গৈ ভালো লাগে আচলতে। আমাৰ শিশুসকলে ভালো পায় মাক দেউতাক দুয়োটাই থাকিলে, সিহঁতৰ আগত ডান্স চান্স কৰিব বা দেখুৱাব। মই মানে এই 1 বছৰ ধৰি মাইনাৰ স্কুল একো যাবই পৰা নাই। অকণমান ভাল পালে যাম আৰু বাবুক অকণমান এৰিব পৰা হ'লে। তাই মানে বহুত মানে ইচ্ছা কৰে আৰু মই থ'ব যাব লাগে তাইৰ স্কুলত, বা কিবা স্কুলৰ প্ৰগ্ৰাম হ'লে মই গ'লে ভাল পায় আৰু। আগতে যিহেতু ময়েই নিছিলোঁ চববিলাকত। মনটো বেয়া লাগিছে আৰু, কাৰণ জানে মানে ছেকেণ্ড বাচ্ছা হোৱাৰ পিছত আগৰ বাচ্ছাটোক মানে গুৰুত্বটো বহুত কমাই দিয়া হয়। গুৰুত্ব বুলি নহয়, আচলতে টাইম দিব নোৱাৰা হৈ যায়। সৰুটোক চম্ভালতেই বহুত টাইম লাগি যায়। ডাঙৰটোক আমি এনেকৈ ভাবিবলৈ ধৰোঁ যে ডাঙৰ হৈছে দে, পাৰিব দে এনেকৈ। তথাপিও সিহঁতে বিচাৰে আৰু মাকক বিশেষকৈ। বেয়া লাগিছে, কিন্তু উপায় নাই, কি কৰিম। নেক্সট ইয়াৰ যদি ভালে থাকোঁ, নিশ্চয় তাইৰ সকলো মানে প্ৰগ্ৰামেই হওক, স্কুলেই হওক, মই যাবলৈ চেষ্টা কৰিম। এতিয়া মই ঘৰৰ কাম চাম কৰি আজৰি হওঁ, গতিকে চাই থাকক কি দেখুৱাব পাৰোঁ। এতিয়া হৈছে সন্ধিয়া সময়। এয়া মই বনাব ওলাইছোঁ জোন পিঠা, যিটো আমাৰ ফালে কিন্তু কাণমুচুৰি পিঠা বুলিহে কওঁ। এইটো মই আটাৰেই বনাইছোঁ, আৰু তাৰ ভিতৰত এয়া গুড় আৰু নাৰিকল ভৰাই দিছোঁ। আমাৰ মাইনাই মোক হেল্প কৰি আছে দেই। এয়া চাওক আপোনালোকে, মই সেইকাৰণে ভিডিঅ' কৰি থৈ দিলোঁ। আজিকালি তাই সকলো কামতে মোৰ লগত কৰিব খোজে, আৰু এই চোলাটো যে দেখিছে পিন্ধিছে, সেইটোও মোৰহে চোলা। আজিকালি মানে সকলোতে তাই মাক হ'ব বিচাৰে, মানে মোৰ কাপোৰ পিন্ধিব, মোৰ চেণ্ডেল পিন্ধিব, আৰু মোৰ লগত পাকঘৰত এনেকৈ কিবা কিবি কামত হেল্প কৰিব বিচাৰে। আৰু দুদিনমান পিছত যে মোতকৈ তাই বেছিহে ওখ হৈ যাব। এতিয়াই তাই মোৰ কান্ধত পৰা হৈছেই 6 বছৰতে। এয়া তাই বনাই আছে, দেখিছেনে? যিয়ে নহওক, অকণমান হ'লেও শিকিবলৈ আৰম্ভ কৰিছে, আৰু সিহঁতৰ ইয়াতেই বহুত ফূৰ্তি। এতিয়া মই মোৰ এয়া জোন পিঠাখিনি ভাজিম। মই ইমান দীঘলকৈ ৰেচিপিটো শ্বেয়াৰ নকৰিলোঁ, কাৰণ এয়া পিঠা সকলোৱে জানে, আৰু মই এয়া আটা মাৰি থোৱা আছিলে। সেই আটাতে এনেকৈ গুড় আৰু নাৰিকল ৰুকি দিছোঁ, আৰু সেয়া সুমুৱাই এয়া জোন পিঠা ভাজি আছোঁ। এই পিঠাটো খাই বহুত টেষ্টি লাগে। কিছুমানে চেনিও দিয়ে, কিন্তু মই ভাবিলোঁ চেনিত
চেনিতকৈ গুড়টো যিহেতু বেছি হেল্ডি সেইকাৰণে গুড়ে দি দিওঁ আৰু গুড়েৰে খাই টেষ্টিও লাগে। এনেকৈ মই কেইখনমান বনালোঁ বিহু বুলি, মানে বহুত বেছি বনা নাই, আপোনালোকে দেখিয়ে আছে চব বস্তুৱে মই অকণমান এদিনৰ কাৰণে বনাম খাবৰ কাৰণে, আৰু পিছত দৰকাৰ হ'লে আকৌ বনাম, সেনেকৈ বনাম। আৰু ইমান আলহী দুলহীও নাহে যিহেতু ইয়াত আমি ঘৰৰ কেইটাই আৰু দুই এজন কোনোবা আহিলে সেনেকৈ অকণমান সকলো বস্তু বনাই যাম যিখিনি মোৰ দ্বাৰা সম্ভৱ হয়, কাৰণ বহুত বেছি বনাবৰ কাৰণে টাইম নহয়। এতিয়া বনাই আছোঁ, সেইটো ৰুমত দেউতাকে বাবুক লৈ আছে। মই এনেকেই কেইখনমান জলপিঠা বনালোঁ। একেদিন বিহু বতৰ, গতিকে সন্ধিয়া চাহখিনি আমি এনেকৈ পিঠা লাড়ু কিবা কিবি বনাই খায়ে আছোঁ। গতিকে আজিৰ ভিডিঅ'টি সামৰিছোঁ, সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ।